মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আগত পুনৰ মই ৰুৰেল ডেভেলপমেণ্ট ফাণ্ডামেণ্টেল অফ ৰুৰেল ডেভেলপমেণ্ট যিখন BA ফাৰ্ষ্ট ছেমিষ্টাৰ জেনেৰিকৰ পেপাৰ হয়, সেই পেপাৰখনৰ চেম্পল পেপাৰ আকাৰে কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে যিহেতু গম পাইছা, তোমালোকৰ পেপাৰৰ মডেলটো এতিয়া 60 মাৰ্কছৰ হ'ব আৰু 60 মাৰ্কছৰ ভিতৰত তোমালোকৰ যিহেতু 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব আৰু 2 ঘণ্টা সময় পাবা আৰু 2 ঘণ্টা সময়ৰ ভিতৰত তোমালোকৰ 20 নম্বৰ 5 মাৰ্কছ হ'ব। সেইটো হিচাপতে তোমালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো কৰিব। আৰু এতিয়া যিহেতু তোমালোকৰ ফাণ্ডামেণ্টেলছ অফ ৰুৰেল ডেভেলপমেণ্ট এই ইউনিটটো তোমালোকৰ টোটেল 4টা ইউনিট আছে। এই 4টা ইউনিটৰ পৰাই তোমালোকৰ মিক্স আপ কৰি লং কুৱেশ্যনবোৰ আহিব। এতিয়া যোৱা বছৰৰ যিখন পেপাৰ, সেই পেপাৰখন মই তোমালোকৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন সেইকেইটা কৈ দিবলৈ বিচাৰিছোঁ আৰু লগতে লং কুৱেশ্যনখিনি 2-এটা যি পাৰোঁ মই কৈ যাবলৈ বিচাৰিছোঁ। এতিয়া চোৱা, তোমালোকৰ যিখন পেপাৰ ৰুৰেল ডেভেলপমেণ্টৰ যোৱা বছৰ তোমালোকৰ 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিছিলে 80+20 হোৱাৰ কাৰণে। এতিয়া প্ৰথমৰ যিটো কুৱেশ্যন দিছে সেইটো হৈছে ছদ্মবেশী নিবনুৱা কাক বোলে, ডিফাইন ডিছগাইজ আনএমপ্লয়মেণ্ট। এতিয়া ছদ্মবেশী নিবনুৱা হৈছে এনেকুৱা কিছুমান নিবনুৱা যিসকলৰ উৎপাদনশীলতা শূন্য, অৰ্থাৎ তেওঁলোকে কাম কৰিলেও তেওঁলোকৰ কিন্তু উৎপাদনশীলতা নাথাকে। গতিকে এই ছদ্মবেশী নিবনুৱাটো আমি কৃষি খণ্ডত দেখিবলৈ পোৱা যায়। গতিকে এনেকৈ ধৰণে তোমালোকে লিখিব পৰা 1 নম্বৰটোহে। কোনটো চীনত মহান লিপ ফৰৱাৰ্ডৰ প্ৰৱৰ্তন কৰা হৈছিল? এইটো হৈছে 1958। তোমালোকে ইয়েৰবোৰ লিখি ল'বা। তাৰপাছত চিৰ যিটো কুৱেশ্যন দিছে, তলৰ কোনটো জোখ দৰিদ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা নহয়? এতিয়া ব্যক্তি গণনা পদ্ধতি, হেড কাউণ্ট ৰেচিঅ', দৰিদ্ৰতাৰ অৱকাশ সূচক, পভাৰ্টি গেপ ইণ্ডেক্স, PQLI, এইকেইটা গোটেইকেইটাই দৰিদ্ৰতা জোখৰ হয়, কিন্তু বাকী ফষ্টাৰ গ্ৰীৰ থৰবেক সূচকটো নহয়। HDR উপাদানকেইটা উল্লেখ কৰা। HDR মেইন উপাদানকেইটা হৈছে এডুকেশ্যন, লাইফ এক্সপেক্টেঞ্চি, পাৰ কেপিটা ইনকাম, শিক্ষা, জীৱনৰ প্ৰত্যাশা আৰু পাৰ কেপিটা আৰু যিটো জনমূৰি আয়, সেইটোৱে হৈছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ মেইন উপাদানকেইটা। তাৰপিছত কোনটো SDG বহন কৃষিৰ লগত জড়িত? সেইটো হৈছে SDG2। সেইটো চাই ল'বা। লুইছ আৰ্হি আৰু হেৰিছ টোডাৰৰ মাজৰ পাৰ্থক্য লিখিব দিছে। গ্ৰাম্য উন্নয়নৰ ওপৰত মানৱ সম্পদৰ এটা অনুকূল প্ৰভাৱ উল্লেখ কৰিব পাৰে। আধুনিকীকৰণ উদ্যোগীকৰণৰ কথা ইয়াত লিখি দিব পাৰা তোমালোকে। ৰেগনাৰ মাৰ্কছৰ সুষম উন্নয়ন তত্ত্বত পোষকতা কৰিছিল খণ্ডবিলাকৰ সমকালীন বিকাশ হোৱাটো। ৰেগনাৰ মাৰ্কছে প্ৰত্যেকটো খণ্ডৰ মাজতে সমানে যাতে ডেভেলপমেণ্ট হয় তাৰ ওপৰত গুৰুত্ব দিছিলে, সেইখিনি তেওঁ দিছে। তাৰপাছত যিকেইটা শ্বৰ্ট নোট দিছে, ভাৰতৰ পঞ্চায়তী ৰাজ ব্যৱস্থা, গ্ৰাম্য অঞ্চলৰ পৰা নগৰ অঞ্চলৰ প্ৰব্ৰজন, গ্ৰামীণ বেগ, বহনক্ষম গ্ৰাম্য উন্নয়ন, ছাষ্টেইনেবল ৰুৰেল ডেভেলপমেণ্ট, পাৰ্টিচিপেটৰী ৰুৰেল ডেভেলপমেণ্ট। গতিকে এই গোটেই কুৱেশ্যনবোৰ তোমালোকে চাবা, 4টা যিহেতু ইউনিট আছে, 4টা ইউনিটৰ পৰা মিক্স আপ কৰি কুৱেশ্যনখিনি আহিব। তাৰপাছত যিটো দিছে গ্ৰাম্য উন্নয়নৰ ধাৰণা ব্যাখ্যা কৰা, গ্ৰাম্য উন্নয়নৰ পৰিসৰ আৰু তাৎপৰ্য উল্লেখ কৰা। গতিকে গ্ৰাম্য উন্নয়নৰ লগতে লুইছৰ অৰ্থনৈতিক উন্নয়ন, আৰ্হি আৰু সমালোচনাত্মক ব্যাখ্যা কৰা। এতিয়া তোমালোকৰ যিটো ইউনিটত প্ৰথমৰ যিটো ইউনিটত অৰ্থনৈতিক উন্নয়নৰ লগতে তাত কেইটামান তোমালোকৰ দৰিদ্ৰতাৰ প্ৰশ্ন দিয়া হৈছে, সেই দৰিদ্ৰতাখিনি তাৰ লগত তোমালোকৰ সাঙুৰি আহিব। দৰিদ্ৰতা পৰিসৰ কাক বোলে, বৈষম্য কাক বোলে, গ্ৰাম্য উন্নয়নৰ উদ্দেশ্য কাক বোলে, সেই বস্তুখিনি ভালকৈ চাবা। তাৰ পাছত তোমালোকৰ লুইছৰ থিয়ৰী কেইটামান দিছে, গ্ৰাম্য উন্নয়ন আৰ্হি থিয়ৰীকেইটা দিছে। সেই থিয়ৰীবোৰত তোমালোকৰ বিগ পুছ থিয়ৰীটো দিছে, গুনাৰ মিডেলৰ থিয়ৰী, মাৰ্কছৰ সুষম উন্নয়ন তত্ত্ব, সম্প্ৰসাৰণমুখী আৰু পশ্চাদমুখী তত্ত্ব, এই গোটেই বস্তুখিনি ইয়াত দিয়া হৈছে। গান্ধীজীৰ উন্নয়নৰ আৰ্হি, এই বস্তুখিনি তোমালোকে পঢ়ি চাবা। ইয়াত যিকেইটা কুৱেশ্যন আহিছে সেইকেইটাই যে একজেক্টলি আহিব সেইটো কথা নাই, তেনেকুৱা টাইপৰে কুৱেশ্যনবোৰ আহিব আৰু মাৰ্কছবোৰ ইয়াত অলপ বেছিকৈ দিয়া হৈছে। যিহেতু তোমালোকৰ 60 মাৰ্কছৰ কুৱেশ্যন হ'ব, গতিকে অলপ মাৰ্কছবোৰ তোমালোকে কমাই লিখিবলৈ চাবা। তেনেকৈ তোমালোকৰ মাৰ্কছবোৰ ডিষ্ট্ৰিবিউশ্যনটো সেইটো হিচাপতে তোমালোকে কমকৈ
দিব। এটা গ্ৰাম্য উন্নয়নৰ গুৰুত্বপূৰ্ণ বিষয় যিটো ৩ নম্বৰ ইউনিট, সেই ৩ নম্বৰ ইউনিটটোতো তোমালোকৰ মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদৰ ধাৰণা এইখিনি তোমালোকে চাবা। মানৱ সম্পদৰ লগত জড়িত দৰিদ্ৰতাৰ কাৰণ, দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰণ, এই গোটেই বস্তুখিনি চাবা। যিহেতু এইবাৰতো তোমালোকে ৰেডিমেড কিতাপ এখন পাইছা, আগৰবাৰতো কিতাপ পোৱা নাছিলে প্ৰথমবাৰত, কিন্তু মই প্ৰতিটো ইউনিট ৱাইজ যিমান পাৰোঁ ভিডিঅ' বনাই থৈছোঁ অলৰেডি। তোমালোকে যদি ইচ্ছা কৰা চাব পাৰা, বহুতে চাগে চাই ইউনিট ৱাইজ মই কেনেকৈ কুৱেশ্যন লিখিব লাগিব সেই বস্তুখিনি মই আৰু প্ৰতিটো থিয়ৰী এক্সপ্লেনেশ্যন দি ধুনীয়াকৈ বনাই থোৱা আছে। গতিকে সেই একেখিনি বস্তুকে মই ৰিপিট কৰা নাই। জাষ্ট তোমালোকৰ যিহেতু কাইলৈ পৰীক্ষা আছে, সেইকাৰণে অকল কুৱেশ্যন পেপাৰখন লৈ লগতে বস্তুখিনি অলপ যাতে ৰিভিজন কৰি দিব পাৰি, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু লাষ্টৰ যিটো ইউনিট আছে এছিয়ান ৰাষ্ট্ৰসমূহৰ গ্ৰাম্য উন্নয়নৰ অভিজ্ঞতা, সেইখিনি এছিয়াৰ গ্ৰাম্য উন্নয়নৰ দৃষ্টিপথত এটা কম্পেৰিজন হ'ব গ্ৰাম্য উন্নয়ন আৰু চীনৰ আৰু বাংলাদেশ, যিকেইটা তোমাৰ দিছে ভাৰতবৰ্ষৰ। গতিকে ভাৰতবৰ্ষ, চীন আৰু বাংলাদেশ এই তিনিখন ৰাষ্ট্ৰৰ যিটো আমাৰ অৰ্থনৈতিক উন্নয়নৰ বা গ্ৰাম্য উন্নয়নৰ সেই বস্তুটোৰ কম্পেৰিজন এটা কৰিবলৈ আহে। যিটো ইয়াত আমাৰ প্ৰশ্নত আহিছেই যে বাংলাদেশৰ গ্ৰাম্য উন্নয়নৰ সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন গ্ৰাম্য উন্নয়নৰ কাৰ্যসূচী আৰু কৃষি সংস্কাৰৰ বাবে লোৱা সেই ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা। গতিকে প্ৰশ্নবোৰ তোমালোকে কেনেকুৱা ধৰণে আহিছে কুৱেশ্যনখিনি চাই ল'বা। আৰু যিসকলে কিতাপখন পাইছে, কিতাপখনৰ পিছফালেও অলপ কুৱেশ্যন দিয়া হৈছে, সেইকাৰণে মই কুৱেশ্যনখিনি আকৌ দি দিয়া নাই, সেইখিনি তোমালোকে চাই কৰিবা। আৰু যিহেতু জেনেৰিকৰ পেপাৰখন কলেজতেই চাব, টিচাৰে চাব, পেপাৰখন খালি বাহিৰৰ পৰা কাটিব, ইউনিভাৰ্চিটিয়ে কাটিব আৰু কপি চেক কৰিব, যিজন টিচাৰে পঢ়ায় তেওঁৱে চেক কৰিব। গতিকে ভালকৈ লিখা, পাছ কৰিবা, ইমান চিন্তা কৰিবলগীয়া কথা নাই। আৰু লগতে যিসকলে AAC পেপাৰখন তোমালোকৰ আছে 19 তাৰিখে, তাৰো যদি কিবা কনফিউজন আছে মোক জনাবা। আৰু সেইখন পেপাৰৰ ওপৰতো মই কমপ্লিট তোমালোকক ভিডিঅ' যথেষ্ট দিয়া হৈছে, সেইখিনিও চাবা। কিবা যদি এতিয়াও বুজিবলৈ বাকী আছে মোক জনাবা, মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।